নরসিংপাড়া উদীয়মান যুবক গোষ্ঠী বার্ষিক রঙালী বিহু এইদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিযোগিতা আৰু সন্ধিয়া বিশ্ৰান্তিৰ বাবে সংগীত প্ৰকলন আৰু এতিয়া অসমীয়া আধুনিক প্ৰতিযোগিতা চলি আছে। আমাৰ উদযাপন সমিতিৰ সমন্বিত কাৰ্যকৰী সভাপতি সম্পাদক সমুখে মিলিজনী ৰাইজে লগ লাগি আমি ইয়াতে অসমীয়া জাতিৰ অস্তিত্ব জীয়াই ৰখাৰ বাবে ৰঙালী বিহু আমি এই ৰঙালী বিহুৰে এটা বাৰ্তা দিব খোজোঁ অসমবাসীক যে এই ৰঙালী বিহুৰে বিশ্বজুৰি শান্তি ঘূৰাই আনক। আৰু উদীয়মান যুৱক গোষ্ঠীৰ পৰা এইটোৱে বিচাৰিম ভাৰতবৰ্ষত শান্তি হওক, ঐক্য প্ৰগতি জিলিকি উঠক আৰু যাতে ভগৱানে এই মন্দিৰ চাই আমি ভগৱানে যাতে উদীয়মান যুৱক গোষ্ঠীক ভৱিষ্যতে এই অনুষ্ঠান চলাই নিয়াত সহায় কৰি থাকে তাকে কামনা কৰিছোঁ। আচলতে দুখিত আজি 14 বছৰ ধৰি উদীয়মান যুৱক গোষ্ঠীয়ে বিহু উদযাপন কৰি আহিছোঁ, কিন্তু এতিয়ালৈকে চৰকাৰী আঁচনি যি 1.5 লাখ টকীয়া আঁচনি আছে সেই আঁচনিটো আমি নাপাওঁ, তাৰ পৰা বঞ্চিত হৈ আছোঁ। তাৰ বাবে আমাৰ টকাৰ আৰ্থিক দিশত অকণমান দুৰ্বল। জড়িত জনাব বিচাৰিছোঁ যে উদীয়মান যুৱক গোষ্ঠীৰ উদ্যোগত আমি সন্তুষ্টকৈ বিহু দলত আমি চুক্তিবদ্ধ কৰিছোঁ। আজি গোটেই নিশা আমাৰ এই বিহু চলি থাকিব। এই মিডিয়াৰ জৰিয়তে আমি অলপতে হৈ যোৱা পেহেলগামত যি নৰসংহাৰ চলিলে তাক আমি এই উদীয়মান যুৱক গোষ্ঠীৰ তৰফৰ পৰা ধৰি অনাৰ পিছত নিন্দা দিছোঁ আৰু এনেকুৱা আমি যুৱক গোষ্ঠীৰ 14তম ৰঙালী বিহু উদযাপন কৰি আহিছোঁ আৰু উদীয়মান যুৱক গোষ্ঠী যাতে দপে আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ। ৰঙালী বিহু উদযাপন কৰিছে আৰু আপোনালোকে দেখাই পাইছে বহুত ৰাজ্য সমাগত হৈছে আৰু আমি ভৱিষ্যতে এনেকৈ বিহু পাতিবলৈ আমি চেষ্টা কৰিম। উদীয়মান যুৱক গোষ্ঠীৰ 14তম ৰঙালী বিহু আজি আমাৰ যি এই কাৰ্যসূচী চলি আছে তাত গোটেই আমাৰ অঞ্চলৰ গোটেইখিনি ৰাইজে আজি খুব আন্তৰিকতাৰে লাগি আছে আৰু খুব সুকলমে হৈ যাব তাত আমি সকলোৱে সঁহাৰি জনাইছোঁ আৰু ৰঙালী বিহুৰ আটাইলৈ শুভেচ্ছা জনাইছোঁ। কাৰ্যক্ৰমিকা চলি আছে বহাগ বিহু উপলক্ষে, এইটো 14 নং নম্বৰ হয়। ভৱিষ্যত দিশটো উন্নতি হওক, সাংস্কৃতিক দিশটো উন্নতি হোৱাৰ স্বাৰ্থত তেওঁলোকে যি পদক্ষেপ লৈছে আগবাঢ়ি যাওক, সফল হওক। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।